মৰমৰ ছাত্ৰ-ছাত্ৰী এক্টিভিটি 2টো চোৱা। What are they doing? সিহঁতে কি কৰি আছে? What মানে কি? Are doing মানে কৰি আছে। They সিহঁতে কি কৰি আছে? দেখো 1 নম্বৰ ছবিটো চোৱা। এইজনী কি হয়? ছোৱালীয়ে কি কৰিছে? ছোৱালীজনীয়ে খাই আছে। কি খাই আছে? ভাত খাই আছে। ছোৱালীজনী কি খাই আছে? ভাত খাই আছে। তো আমি ইয়াক লিখিম, কি বুলি লিখিম? the girl। হল, কৰি আছে, কামটো কৰি আছে, খাই আছে, কি লিখিম? কন্টিনিউয়াস লিখিম। the girl is eating। the girl is eating। কি খাই আছে? ভাত, rice। হল, the girl is eating rice। হল, ছোৱালীজনীয়ে ভাত খাই আছে। এতিয়া দ্বিতীয়টো চোৱা, দ্বিতীয়টো কি কৰি আছে? বি নম্বৰটো ল'ৰাই কি কৰি আছে? ল'ৰাটোৱে কি কৰি আছে? গা ধুই আছে। তো গা ধোৱাক ইংৰাজীত কি? বাথ বুলি কয়। আমি লিখিম ল'ৰাটোৱে ন, দা ইয়াতো দা লিখিম, BOY বয়, ইজ লিখিম, কন্টিনিউয়াস চলি আছে। দা বয় ইজ। দা বয় ইজ কি লিখিম? taking। The boy is taking a bath। ল'ৰাটোৱে গা ধুই আছে। taking a bath। হ'ব। এতিয়া চোৱা, নেক্সটটো চোৱা, চি নম্বৰটো কি কৰি আছে? চুলি ফনিয়াই আছে। আছে নাই? ল'ৰাটোৱে কি কৰি আছে? চুলি ফনিয়াই আছে। চুলি ফনিওৱাটো কি বুলি কয়? কম্বিং বুলি ক'ব। হ'ব, কামটো চলি আছে, চলি থাকিলে MHR আমাৰ হেল্পিং ভাৰ্ব হয়, কৰি থকাটোত ING লাগে। ঠিক আছে? এতিয়া দা বয়, দা লিখিম ল'ৰাটোৱে, হল, দা বয় হল, ইজ কম্বিং। হল, ল'ৰাটোৱে কম্বিং কৰি আছে। কি কৰি আছে? তেওঁৰ হেয়াৰ। হল, হ'ব, তেওঁৰ কি কৰিছে? কম্বিং হিজ হেয়াৰ। ল'ৰাটোৱে তেওঁৰ চুলি ফনিয়াই আছে। হ'ব, নেক্সটটো চোৱা, শেষৰটো ডি নম্বৰটো কি কৰি আছে? এইটো মাইকী মানুহজনী কি কৰিছে? চাফা কৰি আছে। কি চাফা কৰি আছে? ফ্ল'ৰ। আমি লিখিব পাৰোঁ এখন মজিয়াখন ন, মজিয়াখন বুলি লিখিম, দা লিখিম, ওমেন, দা ওমেন ইজ, চবতে ইজ লাগিব, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম, ইজ কি আছে? ক্লিনিং। The woman is cleaning। কি লিখিম? ফ্লোর। The woman is cleaning floor। মাইকী মানুহজনীয়ে কি কৰি আছে? মজিয়াখন চাফা কৰি আছে। হ'ব, আমি এই ধৰণে এই তিনিটা ছবিক আমি কি কৰিলোঁ? ইংৰাজীত লিখিলোঁ। এই ধৰণে আমি ছবি চাই আমি কি কৰিলোঁ? লিখিলোঁ। ইয়াত ছবিত কি কৰিছে? কণ্টিনিউৱাছত কৈ থকাৰ বাবে আমি MHR লগাইছোঁ, অৰ্থাৎ ইজ লগাইছোঁ, অৰ্থাৎ ING দিছোঁ। যেনেকৈ ইটিং লিখিছোঁ, ইয়াত টেকিং লিখিছোঁ, ইয়াত কম্বিং লিখিছোঁ, ইয়াত কি বুলি লিখিছোঁ? ইয়াত
আমি ইয়াত লিখিছোঁ ক্লিনিং, ইটছ ক্লিনিং। হ'ব, ইটছ ক্লিনিং বুলি লিখিছোঁ। ইটছ ইটিং, ইটছ টেকিং, ইটছ কাম্বিং, ইটছ ক্লিনিং, অৰ্থাৎ কণ্টিনিউৱাছত চলি আছে। সেইবাবে আমি ইয়াত কি কৰিলোঁ, কণ্টিনিউৱাছত লিখিলোঁ। ইয়াত যদি কিবা খোকোজা থাকে তেতিয়াহ'লে কমেণ্টত জনাবা, আৰু চেনেলটো যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যন পাই থাকা। আজিলৈ হ'ব। তোমালোকৰ যদি মৰম চেনেহ এইদৰে পাই থাকোঁ তেতিয়াহ'লে মই নতুন নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰত ন কৌশলৰে অৱলম্বন কৰি আহিবলৈ চেষ্টা কৰিম, ন টেকনিক দিবলৈ চেষ্টা কৰিম। আজিলৈ হ'ব, ইয়াতে এৰো, বাই।